অসম সেউজীয়া চাহ বাগান, জীপাল নদী আৰু সমৃদ্ধ সাংস্কৃতিক ঐতিহ্যৰ দেশ এতিয়া সংকটৰ মুখত। জলবায়ু পৰিৱৰ্তনে এই উত্তৰ পূৰ্বাঞ্চলৰ ভাৰতীয় ৰাজ্যখনক আনৰ তুলনাত অধিক কঠিনভাৱে আঘাত কৰিছে। বানপানী, ভূমিক্ষয় আৰু অপ্ৰত্যাশিত বৰষুণে লাখ লাখ জীৱনক ভাবুকি দিছে। আজি আমি অসমৰ জলবায়ু সংকটৰ গভীৰতালৈ যাম। কি হৈছে, কিয় গুৰুত্বপূৰ্ণ আৰু ৰাজ্যখনে কেনেকৈ প্ৰতিৰোধ কৰিব। অসমৰ জলবায়ু পৰিৱৰ্তনৰ ওপৰত আমাৰ এই গভীৰ বিশ্লেষণলৈ স্বাগতম। মই মেহেৰুন আৰু এই ভিডিঅ'ত আমি অসমৰ ভৱিষ্যত গঢ় দিয়া বিজ্ঞান, কাহিনী আৰু সমাধানৰ বিষয়ে আলোচনা কৰিম। আৰম্ভ কৰোঁ আহক। অসম ভাৰতৰ অন্যতম জলবায়ু সংকটাপন্ন ৰাজ্য। 2021 জলবায়ু দুৰ্বলতা সূচকাংকৰ তথ্য অনুসৰি ভাৰতৰ শীৰ্ষ 25টা সংকটাপন্ন জিলাৰ ভিতৰত অসমৰ 15টা জিলা আছে, য'ত কৰিমগঞ্জ দেশৰ সৰ্বাধিক সংকটাপন্ন হিচাপে চিনাক্ত কৰা হৈছে। কাৰণটো কি? এই সকলোবোৰ ভৌগোলিক অৱস্থানৰ ওপৰত নিৰ্ভৰ কৰে। পূৰ্ব হিমালয়ৰ পাদদেশত অৱস্থিত আৰু ব্ৰহ্মপুত্ৰ আৰু বৰাক নদীৰ অৱবাহিকাত থকা অসমে নিৰন্তৰ বানপানী, গৰাখহনীয়া আৰু অপ্ৰত্যাশিত বৰষুণৰ সন্মুখীন হৈছে। 2021 চনত 18খন জিলাত 14 লাখৰো অধিক লোক বানপানীৰ ফলত উদ্বাস্ত হৈছিল আৰু এই পৰিস্থিতি আৰু বেয়া হৈ আছে। গৱেষণাৰ মতে শতিকাৰ মধ্যভাগলৈ তীব্ৰ বৰষুণৰ পৰিমাণ 5ৰ পৰা 38% বৃদ্ধি পাব আৰু উষ্ণতা 2.2 ডিগ্ৰী চেলছিয়াছ পৰ্যন্ত বাঢ়িব পাৰে। আৰু কেৱল বানপানী নহয়, 2025 জুলাই মাহত গুৱাহাটীত 38.4 ডিগ্ৰী চেলছিয়াছ উষ্ণতা ৰেকৰ্ড কৰা হৈছে। জুলাই মাহৰ সৰ্বোচ্চ উষ্ণতা। গুৱাহাটীৰ শীৰ্ষ 10টা উষ্ণতম জুলাইৰ দিনৰ ভিতৰত 9টা 2018ৰ পিছত হৈছে। যোৰহাট আৰু ডিব্ৰুগড়তো জুন মাহৰ সৰ্বোচ্চ উষ্ণতাৰ ৰেকৰ্ড ভাঙিছে। এই গৰম আৰু অপ্ৰত্যাশিত বৰষুণে আমাক সতৰ্ক কৰিছে। এতিয়া মাজুলীৰ ওপৰত দৃষ্টি দিওঁ, যি বিশ্বৰ সৰ্ববৃহৎ নদীৰ দ্বীপ আৰু অসমৰ জলবায়ু সংগ্ৰামৰ এক সূক্ষ্ম ছবি। গৱেষণাৰ মতে মাজুলীয়ে বানপানী আৰু ক্ষয়ৰ ফলত উল্লেখযোগ্য পৰিমাণৰ মাটি হেৰুৱাইছে, যাৰ ফলত ইয়াৰ 1.68 লাখ বাসিন্দাৰ জীৱন সংকটত পৰিছে। ইয়াত 90% লোক কৃষিৰ ওপৰত নিৰ্ভৰশীল। ধান, সৰিয়হ আৰু মাহৰ দৰে শস্যৰ ওপৰত জীৱিকা নিৰ্বাহ কৰে। কিন্তু জলবায়ু পৰিৱৰ্তনে ইয়াক কঠিন কৰি তুলিছে। গৱেষণাৰ মতে প্ৰতি 1 ডিগ্ৰী চেলছিয়াছ উষ্ণতা বৃদ্ধিৰ সৈতে অসমত ধানৰ উৎপাদন হেক্টৰত 0.112 টন কমিছে। চাহ আৰু সৰিয়হৰ ক্ষেত্ৰতো একেধৰণৰ ক্ষতি হৈছে, যাৰ ফলত অসমৰ বিখ্যাত চাহ উদ্যোগৰ ওপৰত প্ৰভাৱ পৰিছে। আৰু কেৱল শস্যৰ কথা নহয়, বানপানী আৰু গৰমৰ ঢৌৱে স্বাস্থ্য সংকটৰ সৃষ্টি কৰিছে। গৰমৰ দিনত ডায়েৰিয়া, ডিচেণ্ট্ৰি আৰু জণ্ডিছৰ দৰে ৰোগ বাঢ়িছে। মাজুলীৰ দৰে ঠাইত 21% লোক দৈনিক $2 তলত জীৱন যাপন কৰে আৰু বহুতো কেৰালাৰ দৰে ৰাজ্যলৈ কামৰ সন্ধানত প্ৰব্ৰজন কৰে। গোটেই সম্প্ৰদায় উৎখাত হৈছে। মাজুলীৰ কিছু অঞ্চলত প্ৰতিটো পৰিয়ালৰ এজন সদস্য কামৰ বাবে প্ৰব্ৰজন কৰিছে। প্ৰতি উপাৰ্জনকাৰীৰ পিছত 4জন নিৰ্ভৰশীল থাকি যায়। জলবায়ু পৰিৱৰ্তন কেৱল পৰিৱেশৰ বিষয় নহয়, ই মানৱীয় বিষয়। কিন্তু অসম নিষ্ক্ৰিয় হৈ থকা নাই। ৰাজ্যখনে নতুন সমাধানৰ সৈতে প্ৰতিৰোধ কৰিছে। অসম ৰাজ্যিক জলবায়ু পৰিৱৰ্তন পৰিকল্পনা বা SAPCC 58,000 কোটি টকাৰ বাজেটৰ সৈতে এক বিশাল পথ নিৰ্দেশ। ই বানপানীৰ পৰা কৃষিলৈ সকলো ক্ষেত্ৰত কাম কৰি আছে। ইয়াৰ মুখ্য কৌশলৰ ভিতৰত আছে ব্ৰহ্মপুত্ৰ নদীৰ পাৰ স্থিৰ কৰা, 90,000 হেক্টৰত জলবায়ু বুদ্ধিমান কৃষিৰ প্ৰসাৰ আৰু প্ৰতিৰোধী শস্যৰ উন্নয়ন। উদাহৰণস্বৰূপে ধানৰ ছিষ্টেম অফ ৰাইচ ইণ্টেনচিফিকেশ্যনে কৃষকসকলক কম পানী ব্যৱহাৰ কৰি অধিক উৎপাদন দিবলৈ সহায় কৰিছে। আৰু কেৱল চৰকাৰী পৰিকল্পনা নহয়, সম্প্ৰদায়সমূহে নিজেই নেতৃত্ব দিছে। মাজুলীত
লোকে বানপানী সহ্য কৰিব পৰা চাংঘৰত বাস কৰে। তেওঁলোকে পানী প্ৰতিৰোধী ধান খেতি কৰে আৰু স্থানীয় জ্ঞান ব্যৱহাৰ কৰি অভিযোজন কৰে। আনকি ইকো টুৰিজমৰ কথাও আলোচনা হৈছে, যেনে মাজুলীৰ বৈষ্ণৱ সংস্কৃতিৰ সুবিধা গ্ৰহণ, যি ইউনেস্কোৰ বিশ্ব ঐতিহ্যৰ বাবে মনোনীত হৈছে। শেহতীয়া উদ্যোগসমূহে এই প্ৰচেষ্টাক আৰু তীব্ৰ কৰিছে। 2024 আৰম্ভ হোৱা মুখ্যমন্ত্ৰীৰ জলবায়ু স্থিতিস্থাপক গাঁও ফেলোশ্বিপ প্ৰগ্ৰেমে গাঁও পঞ্চায়ত স্থিতিস্থাপকতা কৰি তুলিছে আৰু 2025 অসম চৰকাৰে গৰমৰ ঢৌ মোকাবিলাৰ বাবে 17টা বিভাগৰ সৈতে এটা হিট একশ্যন প্লেনৰ পৰিকল্পনা কৰিছে। গৱেষণাৰ মতে ট্ৰেক্টৰ বা বীজ বিতৰণৰ দৰে চৰকাৰী আঁচনি প্ৰায়ে ৰাজনৈতিক পৃষ্ঠপোষকতাৰ সৈতে ধনী পৰিয়ালৰ হাতত পৰে, দৰিদ্ৰতম সম্প্ৰদায়ক অৱহেলিত কৰি। ইয়াৰ ন্যায়সংগত বিতৰণ অতি জৰুৰী। জলবায়ু পৰিৱৰ্তনৰ সৈতে প্ৰকৃতভাৱে মোকাবিলা কৰিবলৈ অসমৰ প্ৰণালীগত পৰিৱৰ্তনৰ প্ৰয়োজন। বিকেন্দ্ৰীকৃত বিপদ মেপিং, সম্প্ৰদায়ৰ অধিক অংশগ্ৰহণ আৰু সকলোৰে বাবে জলবায়ু অৰ্থায়ন। অসম জলবায়ু পৰিৱৰ্তন জ্ঞান পৰ্টেল আৰু ৰাজ্যিক জলবায়ু কোষে ভূগৰ্ভৰ পানী, চাহৰ স্থিতিস্থাপকতা আৰু সেউজ বাজেটৰ ওপৰত গৱেষণাৰ নেতৃত্ব দিছে। কিন্তু এতিয়াও বহু পথ বাকী আছে। আৰু 2025 ৰেকৰ্ড ভংগ কৰা গৰমৰ ঢৌৰ সৈতে জৰুৰীতে স্পষ্ট। অসম চৰকাৰে বৃক্ষৰোপণ আৰু জলবায়ু স্থিতিস্থাপক কৃষিৰ দিশত আগবাঢ়িছে, কিন্তু ইয়াৰ বাবে বিশ্বজনিত সমৰ্থনৰ প্ৰয়োজন, কাৰণ জলবায়ু পৰিৱৰ্তনে সীমাৰ পৰিধি নামানে। অসমৰ কাহিনী হৈছে স্থিতিস্থাপকতা, নবীনতা আৰু আশাৰ কাহিনী। মাজুলীৰ চাংঘৰৰ পৰা SAPCCৰ উচ্চবিলাসী পৰিকল্পনালৈ এই ৰাজ্যখনে নিজৰ ভৱিষ্যতৰ বাবে যুঁজ দিছে। কিন্তু এইটো কেৱল অসমৰ যুঁজ নহয়, ই আমাৰো যুঁজ। জলবায়ু পৰিৱৰ্তন এটা বিশ্বজনীন প্ৰত্যাহ্বান আৰু আমাৰ সকলোৰে ভূমিকা আছে। ইয়াৰ বিষয়ে যদি অধিক জানিব বিচাৰে, অসম জলবায়ু পৰিৱৰ্তন জ্ঞান পৰ্টেল চাওক। ভিডিঅ'টো কেনে পালে কমেণ্টত জনাবলৈ নাপাহৰিব। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি বেল বুটাম টিপি দিব। জয় আই অসম।